হল আমি আগৰ ভিডিঅ' ক্লাছটোত আলোচনা কৰিছিলোঁ দুডাল ৰেখাক এডাল ছেদকে যেতিয়া ছেদ কৰে তেতিয়া আমি কেনেকুৱা ধৰণৰ কোণ পাওঁ কোণবোৰৰ নাম কি দিব পাৰোঁ সেই কথাখিনি আমি আলোচনা কৰিছিলোঁ এতিয়া ইয়াত আমি তাৰ পাছৰখিনি পঢ়িবলৈ চেষ্টা কৰিম দুডাল সমান্তৰাল সৰল ৰেখা এতিয়া ৰেখা কেইডাল কি হ'ব লাগিব সমান্তৰাল হ'ব লাগিব এডাল ছেদকে যেতিয়া ছেদ কৰে তেতিয়া উৎপন্ন হোৱা বিভিন্ন কোণবোৰে ধৰ্ম কি দেখুৱায় চাবা আগতে আমি কি পঢ়িছিলো আগৰ ক্লাছটো পঢ়াটো চাবা দুডাল ৰেখা আছিলে এডাল এডাল ধৰি লোৱা আন এডাল এডাল এই দুডাল সমান্তৰাল ৰেখা নহয় ইহঁতক বেলেগ এডাল ৰেখাই ছেদ কৰিছিলে যিহেতু এডাল ৰেখাই প্ৰথম এল ৰেখা আৰু এম ৰেখা এই দুইডালক ছেদ কৰে সেইটো কাৰণে এই ৰেখাডালক আমি কি বুলি কৈছিলো এডাল ৰেখাক আমি ছেদক বুলি কৈছিলো হয়নে কিন্তু এটা কথা মন কৰিবা ইয়াত এল আৰু এম সমান্তৰাল নাছিলে কিন্তু আমি এতিয়া যিখিনি ধাৰণাৰ কথা আলোচনা কৰিম সেই ধাৰণাখিনিত আমি কি কৰিব লাগিব সেই ৰেখা দুডাল এল আৰু এম ৰেখা সেই ৰেখা দুডাল কি বুলি ল'ব লাগিব আমি সেই ৰেখা দুডাল আমি ল'ব লাগিব সমান্তৰাল বুলি গতিকে আমি ভালকৈ আলোচনা কৰিম সেইখিনি তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা চাই পেলাই যদি কিবা বুজি নোপোৱা তেতিয়া জনাবা চোৱা কাষৰ চিত্ৰ কি কোৱা হৈছে কাষৰ চিত্ৰত দেখুওৱাৰ দৰে দুডাল সমান্তৰাল সৰল ৰেখা এল আৰু এম অংকন কৰা এল এডাল ৰেখা এম এডাল ৰেখা এল ৰেখাডাল এমৰ লগত সমান্তৰাল মানে ধৰি লোৱা এডাল এল ৰেখা আৰু এডাল ৰেখা দিয়া আছে এডাল হৈছে এম ৰেখা এতিয়া এল আৰু এম এই ৰেখা দুডালে কি হয় এই ৰেখা দুডাল হৈছে সমান্তৰাল সৰল ৰেখা দুডালক ছেদ কৰাকৈ এডাল ছেদক পি অংকন কৰা যিকোনো এডাল ছেদক তোমালোকে অংকন কৰিব পৰা ধৰি লোৱা এডাল ছেদকডাল এই ছেদকডালক এটা নাম দিছে এই নামটো হৈছে পি এটা কথা মনত ৰাখিবা ইয়াত এল আৰু এম ইহঁতি হৈছে সমান্তৰালৰ চিহ্নটো জানাই তোমালোকে কেনেকে দিয়ে গতিকে এল আৰু এম হৈছে সমান্তৰাল এতিয়া যিবোৰ কোণ উৎপন্ন হ'ব কোণ উৎপন্ন যিবোৰ হৈছে সেই কোণবোৰ কি কি কোণ 1 কোণ 2 তাৰপিছতে এইটো দিছে কোণ 3 কোণ 4 কোণ 5 কোণ 6 কোণ 7 আৰু কোণ 8 এইকেইটা হৈছে কোণ টোটেল কেইটা কোণ উৎপন্ন হ'ল আমাৰ 8টা কোণ উৎপন্ন হৈছে 1 2 3 4 5 6 7 8 তেনেকৈ নামাকৰণো কৰা হৈছে তাৰ পাছতে কি কৈছে আমাক চোৱা কোণমাপক যন্ত্ৰৰ সহায়ত আটাইকেইটা কোণৰ মাপ জুখি উলিওৱা মানে কোণমাপক যন্ত্ৰৰ সহায়ত আমি কি কৰিব লাগিব আটাইকেইটা কোণৰ মাপ জুখি উলিয়াব লাগিব এতিয়া কেনেকৈ জুখি উলিয়াই তোমালোকে নিশ্চয় জানা কোণমাপক যন্ত্ৰৰ সহায়ত এতিয়া তোমালোকে যদি জুখি চোৱা তেতিয়া কি পাবা কোণ 1 কোণ 3 কোণ 5 আৰু কোণ 7 সমান কোণ 1 কোণ 3 কোণ 5 আৰু কোণ 7 সমান কিয় সমান বাৰু চোৱা মই বেলেগ এটা ৰং দি দেখুৱাইছো চাবা কোণ 1 এইটো কোণৰ কথা কৈছে এইটো কোণ কাৰ লগত সমান কৈছে কোণ 3ৰ লগত সমান কিয় সমান হ'ব বাৰু চোৱা পি এডাল ৰেখা হয়নে আৰু এল এডাল ৰেখা সেই ৰেখা দুডালে ইডালে সিডালক ছেদ কৰিছে গতিকে আমাৰ দুযোৰ বিপ্ৰতীপ কোণ উৎপন্ন হয় ন গতিকে আমি ইয়াত কি পাইছো এযোৰ বিপ্ৰতীপ কোণ পাইছো 1 আৰু 3 1 আৰু 3 এটা যোৰ হয় কোণৰ আৰু সেই যোৰ কেইটা কি হয় যোৰটোত যি দুটা কোণ আছে সেই কোণ দুটা হৈছে সমান অৰ্থাৎ কোণ 1 আৰু কোণ 3 সমান ঠিক সেইদৰে কোণ 5 আৰু কোণ 7 সমান কোণ 1 কোণ 3 কোণ 5 কোণ 7 সেই গোটেইকেইটা কোণ কি হয় সমান হয় ঠিক সেইদৰে আৰু কেইটামান কোণ থাকিব ন আৰু কেইটামান কোণ পাম আমি কি পাম কোণ 2 কোণ 4 তাৰপিছতে কোণ 6 আৰু কোণ 8 সেইকেইটা কোণো সমান কোণ 2 কোণ 4 কোণ 6 কোণ 8 সেই গোটেইকেইটা কোণ সমান গতিকে দুডাল সমান্তৰাল সৰল ৰেখাক এডাল ছেদকে ছেদ কৰিলে উৎপন্ন হোৱা যিবোৰ কোণ অনুৰূপ কোণবোৰ সমান বুলি কৈছে অনুৰূপ কোণবোৰ সমান অনুৰূপ কোণবোৰ এতিয়া অনুৰূপ কোণ হৈছে চাবা এডাল ৰেখা দুডাল ৰেখা সমান্তৰাল এডাল হৈছে ছেদক এডাল ছেদক বুলি ধৰা এতিয়া এইটো হৈছে 1 নম্বৰ কোণ এইটো হৈছে 5 নম্বৰ কোণ হয়নে 1 আৰু 5 মানে ছেদকডালৰ একেফালে থকা কোণ হ'ব লাগিব দুইটা খালি এটা বহি কোণ হ'ব লাগিব এটা অন্তঃকোণ হ'ব লাগিব এই কোণ দুটা কি হয় সমান হয় আমি পাইছো কাৰণ 1 আৰু 5 1 চোৱা আৰু 5 সমান গতিকে আমি কি ক'ব পাৰো কোণ 1 কোণ 5 এই কোণকেইটা কি হয় এই কোণটা সমান নহয় জানো কোণ 1 ইকুৱেল টু কোণ 5 আমি এনেকৈ ক'ব পাৰোঁ হয়নে কোণ 1 আৰু কোণ 5 যদি সমান হয় তেতিয়াহ'লে আৰু কি কোণ সমান হ'ব কোণ 2 আৰু কোণ 6ও সমান কোণ 2 আৰু
কোণ 6 সমান কোণ 2 আৰু কোণ 6 ইহঁত দুটা সমান বুলি ক'ব পাৰো হয় গতিকে অনুৰূপ কোণবোৰ আমি সমান পাইছো ঠিক সেইদৰে একান্তৰ অন্তঃকোণবোৰ সমান বুলি কৈছে দ্বিতীয়তে ক'লে একান্তৰ অন্তঃকোণবোৰ সমান একান্তৰ অন্তঃকোণ মানে কোনবোৰ হ'ব চোৱা একান্তৰ অন্তঃকোণবোৰ তোমালোকে বাছি উলিয়াব লাগিব প্ৰথমতে এই কোণটো হৈছে কোণ 3 আৰু এফালে এটা কোণ হৈছে এটো কোণ 5 কোণ 3 আৰু কোণ 5 এই কোণ দুটা হৈছে একান্তৰ অন্তঃকোণ ছেদকৰ বিপৰীত ফালে থকা কোণ হ'ব লাগিব খালি দুইটা অন্তঃকোণ হ'ব লাগিব গতিকে তেনেকুৱা কোণ ইয়াত পাইছো এটা কোণ 3 এটা কোণ পাইছো 5 আকৌ দুটা কোণ পাম নহয় তেনেকুৱা ধৰণৰ একান্তৰ অন্তঃকোণ সেইকেইটা কোণ কি হ'ব বাৰু সেইকেইটা কোণ কি হ'ব চোৱা এইটো হ'ব কোণ 4 আৰু এইটো কোণ কি হ'ব কোণ 6 গতিকে কোণ 4 আৰু কোণ 6 সমান কোণ 4 আৰু কোণ 6 ইহঁতি সমান তাৰ পাছতে আৰু কি কোণ সমান বুলি ক'লো আমি কোণ 3 আৰু কোণ 5 সমান এইকেইটা হৈছে একান্তৰ অন্তঃকোণ একান্তৰ বহিকোণো থাকে একান্তৰ বহিকোণ কোনবোৰ এডাল এল ৰেখা এডাল এম ৰেখা এডাল পি ছেদক একান্তৰ বহিকোণ মানে কি একেফালে ছেদকৰ বেলেগ বেলেগ ফালে থকা বহিকোণ এটা বাওঁফালে থকা এটা সোঁফালে থকা একান্তৰ যেতিয়া কথা আহিব একান্তৰ শব্দটো যেতিয়া আহিব তেতিয়া তোমালোকে মনত ৰাখিবা যে দুটা কোণৰ এটা কোণ ছেদকৰ সোঁফালে থাকিব লাগিব আৰু আনটো কোণ ছেদকৰ বাওঁফালে থাকিব লাগিব যদি বহিকোণ হয় তেতিয়াহ'লে কোণকেইটা বহিকোণ দিব লাগিব এইটো কোণ হৈছে কোণ 2 আৰু এইটো কোণ কি হয় এইটো কোণ হৈছে কোণ 8 গতিকে একান্তৰ বহিকোণ মানে কোণ 2 আৰু কোণ 8 এই দুটা কোণ সমান আকৌ এইফালে যদি চাওঁ এইফালে যদি সোঁফালে চাওঁ কোণ 1 আৰু ইয়াত কি হ'ব কোণ 7 গতিকে কোণ 1 আৰু কোণ 7 সমান কোণ 1 আৰু কোণ 7 এইকেইটা কোণো সমান তাৰ পাছতে কৈছে ছেদকৰ একেফালৰ অন্তঃকোণবোৰ সম্পূৰক ছেদকৰ একেফালৰ অন্তঃকোণ ছেদকৰ একেফালৰ অন্তঃকোণ আৰু ছেদকৰ একেফালৰ বহিকোণ সেইটো মনত ৰাখিবা ছেদকৰ একেফালৰ অন্তঃকোণ মানে কোনবোৰ বাৰু অন্তঃকোণ আছে আৰু কি আছে ছেদকৰ একেফালৰ বহিকোণ প্ৰথমতে অন্তঃকোণেই চাওঁ ছেদকৰ একেফালৰ অন্তঃকোণ এডাল ৰেখা এল ৰেখা আৰু এম ৰেখা এডাল ছেদক হয়নে ছেদকৰ একেফালৰ অৰ্থাৎ বাওঁফাল ল'লে আমি বাওঁফালেৰে ল'ব লাগিব দুইটা অন্তঃকোণ মানে কোণ কেইটা ধৰি লোৱা এটা কোণ যদি এইটো হয় বাওঁফালৰ তেতিয়াহ'লে অন্তঃকোণ আৰু এটা কি আছে এইটো কোণ আছে হয়নে এইটো কোণ হৈছে কোণ 3 আৰু এইটো কোণ হৈছে কোণ 6 গতিকে কোণ 3 আৰু কোণ 6 যেতিয়া আমি যোগ কৰিম তেতিয়া আমি কিমান পাম 180 ডিগ্ৰী পাম সেইটো কাৰণে কোণ 3 আৰু কোণ 6 ইহঁতক কি বুলি কৈছে সম্পূৰক বুলি কোৱা হৈছে আৰু কেনেকুৱা কোণক আমি সম্পূৰক বুলি কওঁ যিবোৰ কোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী কোণ 3 আৰু কোণ 6 মাপৰ সমষ্টি যদি 180 ডিগ্ৰী হয় ঠিক সেইদৰে কি হ'ব কোণ 4 আৰু কোণ 5 সেই কোণ দুটাৰ মাপৰ সমষ্টিও কি হ'ব সেই কোণ দুটাৰ মাপৰ সমষ্টি হ'ব 180 ডিগ্ৰী সেইদৰে বহিকোণৰো হ'ব কিন্তু অকল একান্তৰ অন্তঃকোণেই নহয় একেফালৰ অন্তঃকোণেই নহয় একেফালৰ বহিকোণৰো হ'ব যদি এইটো কোণ ধৰা আৰু এইটো কোণ ধৰা তেতিয়া সিহঁতৰ মাপৰ সমষ্টি 180 ডিগ্ৰী ঠিক সেইদৰে আমি যদি এইটো কোণ ধৰো আকৌ এইটো কোণ ধৰো তেতিয়াও কি হ'ব সেই কোণ দুটাৰ মাপৰ সমষ্টি 180 ডিগ্ৰী এতিয়া ইয়াত ভালকৈ দিয়া হৈছে কোণ 1 কোণ 5 কোণ 2 কোণ 6 কোণ 1 কোণ 5 কোণ 1 কোণ 5 অন্তঃকোণ অনুৰূপ কোণ তাৰ পাছতে কোণ 2 কোণ 6 কোণ 2 কোণ 6 অনুৰূপ কোণ ঠিক সেইদৰে কোণ 3 কোণ 7 অনুৰূপ কোণ আৰু কোণ 4 কোণ 8 এইকেইটা হৈছে অনুৰূপ কোণ সেইটো কাৰণে 1 5 সমান 2 6 সমান 3 7 সমান আকৌ 4 আৰু 6 এইকেইটা কোণ সমান একান্তৰ অন্তঃকোণ দুযোৰ পাবা তোমালোকে প্ৰথম জোৰত কোণ 3 আৰু কোণ 5 আছে কোণ 3 আৰু কোণ 5 এডাল ৰেখা এল আৰু এম এডাল ছেদক পি ছেদক ঠিক আছে কোণ কেইটা দি লৈছো 1 2 3 4 5 6 7 আৰু 8 এইকেইটাই কোণ আছে এতিয়া একান্তৰ অন্তঃকোণ বুলি কৈছে একান্তৰ অন্তঃকোণ মানে ছেদকৰ দুফালে থকা দুটা কোণ হ'ব লাগিব এটা যদি সোঁফালে থকা কোণ আনটো হ'ব বাওঁফালে থকা কোণ সোঁফালে থকা কোণটো যদি 4 বুলি ধৰা অন্তঃকোণটো তেতিয়া বাওঁফালে থকা অন্তঃকোণটো কি কোণ 6
গতিকে কোণ 4 আৰু কোণ 6 সমান ঠিক সেইদৰে একান্তৰ অন্তঃকোণ বাওঁফালে থকাটো যদি ধৰা কোণ 3 বুলি তেতিয়াহ'লে সোঁফালে থকা কোণটো কি হ'ব কোণ 5 ঠিক এটা কোণো সমান তাৰ পাছত আহিলে কোণ 1 আৰু কোণ 7 একান্তৰ বহিকোণ এডাল ছেদক আছিলে কোণবোৰ কেনেকৈ লোৱা হৈছিলে 1 2 3 4 5 6 7 আৰু এইটো 8 এতিয়া একান্তৰ বহিকোণ বুলি কৈছে একান্তৰ বহিকোণ মানে কি হ'ব দুইটা ফালে থকা হ'ব লাগিব দুইটা ফালে থকা কোণ এটা যদি বাওঁফালে থকা বহিকোণ ধৰিছো এটা সোঁফালে থকা বহিকোণ ধৰিব লাগিব কাৰণ ইয়াত শব্দটো কি আছে একান্তৰ শব্দ থাকিলে বুজিবা যে যিযোৰ কোণৰ কথা কোৱা হৈছে সেইযোৰ কোণৰ এটা কোণ সোঁফালে থকা কোণ হ'ব লাগিব ছেদকৰ আৰু আনটো কোণ বাওঁফালে থকা কোণ হ'ব লাগিব গতিকে এটা কোণ বাওঁফালে থকা কোণ যেতিয়া ধৰিছো কোণ 2টো তেতিয়াহ'লে সোঁফালে থকা বহিকোণটো এটাই অপচন আছে সেইটো হৈছে 8 হয়নে গতিকে কোণ 2 আৰু কোণ 8 একেটা সমান ঠিক সেইদৰে কোণ 1 আৰু কোণ 7 কোণ 1 আৰু কোণ 7 সমান তাৰ পাছতে চোৱা ছেদকৰ একেফালে থকা অন্তঃকোণ কি আছে কোণ 3 কোণ 6 কোণ 3 কোণ 6 সিহঁত দুটাৰ মাপৰ সমষ্টি 180 ডিগ্ৰী কোণ 4 কোণ 5 সিহঁতৰ সমষ্টি কিমান 180 ডিগ্ৰী কোণ 1 কোণ 8 কোণ 1 কোণ 8 ছেদকৰ একেফালে থকা বহিকোণ হ'ব বহিকোণো হ'ব পাৰে অন্তঃকোণো হ'ব পাৰে অন্তঃকোণৰ মাপৰ সমষ্টিও কি হয় 180 ডিগ্ৰী ছেদকৰ একেফালে থকা বহিকোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী সেইটো কাৰণে কোণ 1 আৰু কোণ 8ৰ মাপৰ সমষ্টি কি পাইছো আমি 180 ডিগ্ৰী পাইছো ঠিক সেইদৰে কোণ 2 আৰু কোণ 7 কোণ 2 আৰু কোণ 7 এইটো কোণ 2 আৰু এইটো কোণ 7 ছেদকৰ একেফালে থকা বহিকোণ হয় ন সেইকাৰণে সিহঁতৰ মাপৰ সমষ্টিটো কি হৈছে 180 ডিগ্ৰী হৈছে তাৰপাছত গতিকে দুডাল সমান্তৰাল সৰলৰেখাক এডাল ছেদকে ছেদ কৰিলে উৎপন্ন হোৱা একান্তৰ কোণবোৰ সমান যদি ৰেখা দুডাল সমান্তৰাল হয় ৰেখা দুডাল যদি সমান্তৰাল হয় তেতিয়াহ'লে তাত থকা একান্তৰ কোণবোৰ সমান হ'ব একান্তৰ কোণবোৰ সমান হ'ব তাৰপিছতে কি সমান বুলি কৈছে অনুৰূপ কোণবোৰ সমান মই বেলেগ এটা ৰঙেৰে দেখুৱাইছো দুটা অনুৰূপ কোণ দেখুৱাইছো এটা কোণ যদি এইটো হয় আৰু এটা অনুৰূপ কোণ কি হ'ব এইটো হ'ব হয়নে গতিকে এই কোণ দুটা সমান তাৰপাছতে ছেদকৰ একেফালে থকা অন্তঃকোণৰ মাপৰ সমষ্টি ছেদকৰ একেফালে থকা সোঁফালে থকা যদি ধৰা এইটো কোণ আৰু এইটো কোণ এই দুটা অন্তঃকোণ সিহঁতৰ মাপৰ সমষ্টি কি হ'ল 180 ডিগ্ৰী আৰু বিপৰীত ক্ৰমে ওলোটাটো কৈছে এতিয়া যদি দুডাল ৰেখাক এডাল ছেদকে ছেদ কৰিলে উৎপন্ন হোৱা একান্তৰ কোণবোৰ সমান হয় অনুৰূপ কোণবোৰ সমান হয় নাইবা ছেদকৰ একেফালে থকা অন্তঃকোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী হয় তেতিয়াহ'লে ৰেখা দুডাল পৰস্পৰ সমান্তৰাল প্ৰথমটোত ক'লে যে ৰেখা দুডাল যদি সমান্তৰাল হয় তেতিয়াহ'লে তাত উৎপন্ন হোৱা একান্তৰ কোণ অন্তঃকোণ অনুৰূপ কোণ অন্তঃকোণৰ মাপৰ সমষ্টি 180 ডিগ্ৰী হ'ব আকৌ দ্বিতীয় ক্ষেত্ৰত কি ক'লে যদি দুডাল ৰেখাক এডাল ছেদকে ছেদ কৰে তেতিয়াহ'লে তাত উৎপন্ন হোৱা অনুৰূপ কোণবোৰ যদি সমান হয় যদি অনুৰূপ কোণবোৰ সমান হয় একান্তৰ কোণবোৰ সমান হয় একান্তৰ কোণবোৰো যদি সমান হয় আৰু ছেদকৰ একেফালে থকা ছেদকৰ একেফালৰ অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী হয় তেতিয়াহ'লে কি হ'ব ৰেখা দুডাল তেতিয়াহ'লে ৰেখা দুডাল সমান্তৰাল হ'বই লাগিব মানে কথাটো এনেকুৱা এইকেইটা যদি হয় তেতিয়াহ'লে নিশ্চয় ৰেখা দুডাল সমান্তৰাল আৰু যদি ৰেখা দুডাল সমান্তৰাল হয় তেতিয়া কিন্তু এইকেইটা হ'বই লাগিব অনুৰূপ কোণবোৰ সমান হ'ব লাগিব একান্তৰ কোণবোৰ সমান হ'ব লাগিব ছেদকৰ একেফালে থকা অন্তঃকোণ বা বহিকোণৰ মাপৰ সমষ্টি কি হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব তাৰ পাছত ইয়াত চোৱা কি কৈছে পি আৰু কিউ দুডাল ৰেখাক এল ছেদকে ক্ৰমে এ আৰু বি বিন্দুত ছেদ কৰিছে দেখা পাইছে এডাল পি ৰেখা আছে এডাল কিউ ৰেখা আছে এই ৰেখা দুডালক এল ছেদকে এ বিন্দু আৰু বি বিন্দুত ছেদ কৰিছে উৎপন্ন কৰা কোণবোৰ দেখা পাইছে 1 5 কোণ 1
কোণ 5 তাৰ পাছতে কোণ 2 কোণ 6 এই কোণবোৰ কি হ'ব বাৰু এই কোণবোৰ হ'ব অনুৰূপ কোণ অনুৰূপ কোণ কোণ 3 কোণ 5 কোণ 3 কোণ 5 কোণ 4 কোণ 6 কোণ 3 আৰু কোণ 5 যদি হয় তেতিয়াহ'লে সেইকেইটা কি হ'ব একান্তৰ কোণ আৰু কোণ 4 কোণ 6 যদি হয় তেতিয়াও কি হ'ব একান্তৰ কোণ হ'ব খালি এইকেইটা একান্তৰ অন্তঃকোণ ঠিক সেইদৰে তোমালোকে একান্তৰ বহিকোণো পাবা একান্তৰ বহিকোণ কি হ'ব কোণ 2 কোণ 8 কোণ 1 আৰু কোণ এইকেইটা হ'ব একান্তৰ বহিকোণ আৰু কোণ 3 কোণ 6 ছেদকৰ একেফালে থকা অন্তঃকোণ এডাল ৰেখা ধৰি লোৱা এডাল ছেদক একেফালে থকা অন্তঃকোণ 3 আৰু কোণ 6 তেতিয়াহ'লে কোণ 3 যোগ কোণ 6 ইহঁতৰ মাপৰ সমষ্টি কিমান পাব লাগিব আমি 180 ডিগ্ৰী পাব লাগিব ঠিক সেইদৰে কোণ 4 আৰু কোণ 5 ইহঁতৰ মাপৰ সমষ্টি কি পাব লাগিব কোণ 4 আৰু কোণ 5ৰ মাপৰ সমষ্টি আমি পাব লাগিব 180 ডিগ্ৰী এতিয়া এই উদাহৰণটো চোৱা কাষৰ চিত্ৰত m আৰু n সেই ৰেখা দুডাল হৈছে সমান্তৰাল চিহ্নটো দেখা পাইছা সমান্তৰালৰ চিহ্ন দিয়া আছে গতিকে সেই ৰেখা দুডাল হৈছে সমান্তৰাল l হৈছে ছেদক যদি কোণ 1 55 ডিগ্ৰী হয় আন বাকি কোণ কেইটাৰ মাপ কিমান হ'ব কোণ 1 55 ডিগ্ৰী চোৱা কোণ 1 55 ডিগ্ৰী তেতিয়াহ'লে কোণ 5 কোণ 1 আৰু কোণ 5 কি হয় অনুৰূপ কোণ হয় গতিকে কোণ 5টো কি হ'ব লাগিব 55 ডিগ্ৰী হ'ব লাগিব বা এনেকৈ কিতাপত দিয়াৰ দৰে তোমালোকে চাব পৰা দিয়া আছে m সমান্তৰাল n l ছেদক এতিয়া কোণ 1 আৰু কোণ 2 কোণ 1 আৰু কোণ 2 কাৰণ চোৱা এডাল ৰেখা হয় এডাল ছেদকে ছেদ কৰিছে কোণ 1 আৰু কোণ 2 এই দুটা কি হ'ব ৰৈখিক জোৰ হ'ব সেইটো কাৰণে আমি লিখিব পাৰো কোণ 1 যোগ কোণ 2 কিমান হয় 180 ডিগ্ৰী আৰু কোণ 1টো আমাক দি থোৱা আছে ন কোণ 1 আমাক দি থোৱা আছে কোণ 1 কিমান দিয়া আছে 55 ডিগ্ৰী দিয়া আছে গতিকে ইয়াৰ পৰা কোণ 2 কি ওলাব 180 ডিগ্ৰী বিয়োগ কোণ 2 ওলাব কোণ 1 ওলাব আৰু 180 ডিগ্ৰীৰ পৰা এতিয়া আমি কি কৰিব লাগিব 55 ডিগ্ৰী বিয়োগ কৰিব লাগিব 55 ডিগ্ৰী বিয়োগ কৰিলে আমি কি পাম 125 ডিগ্ৰী পাম সেইকাৰণে কোণ 2টো 125 ডিগ্ৰী ওলাব কোণ 2টো 125 ডিগ্ৰী ওলাব কোণ 1 55 ডিগ্ৰী তেতিয়াহ'লে কোণ 1 আৰু কোণ 3 চোৱা কোণ 1 আৰু কোণ 3 বিপৰীত কোণ হয় কোণ 1 55 ডিগ্ৰী আছিলে কোণ 3 কিমান হ'ব 55 ডিগ্ৰী হ'ব কোণ 3 সেইটো কাৰণে 55 ডিগ্ৰী দিছে তাৰপিছতে কোণ 4 কোণ 2 কোণ 4 কোণ 2 একে বিপৰীত কোণ কিমান হ'ব কোণ 2টো কিমান পাইছিলো আমি 125 ডিগ্ৰী সেইটো কাৰণে কোণ 4টো কি হ'ব 125 ডিগ্ৰী মানে কথাটো এনেকুৱা কোণ 1 ইকুৱেল টু কোণ 3 কিমান হ'ব 55 ডিগ্ৰী আৰু ইহঁত দুটা কোণ সমান বুলি আমি কিয় ক'লো কাৰণ সিহঁতি বিপৰীত হয় কোণ হয় তাৰ পাছতে কোণ 2 কোণ 4ৰ লগত সমান বুলি ক'লো সেইটো হ'ল 125 ডিগ্ৰী কাৰণ কোণ 2টো আমি পালো 125 ডিগ্ৰী সেইটো কাৰণে কোণ 4ও কি হ'ব লাগিব 125 ডিগ্ৰী আৰু সিহঁতিও কি হয় সিহঁতিও বিপৰীত কোণ গতিকে তোমালোকে বাকীখিনি কৰিব পাৰিবা বাকী কেইটা কিয় হ'ল তোমালোকে চাবা যদি বুজি নোপোৱা তেতিয়াহ'লে মোক জনাবা তাৰ পাছত চোৱা এই উদাহৰণটোত কাষৰ চিত্ৰত Q আৰু R ৰেখা P ছেদকে ছেদ কৰি 1 2 3 4 কোণ কেইটা উৎপন্ন কৰিছে ইয়াত কোণ 1 দিয়া আছে 65 ডিগ্ৰী আৰু কোণ 4 দিয়া আছে 65 ডিগ্ৰী কোণ Q আৰু কোণ R পৰস্পৰ সমান Q আৰু R পৰস্পৰ সমান্তৰাল হ'ব নে নহয় পৰীক্ষা কৰা এডাল ৰেখা এডাল হৈছে Q ৰেখা এডাল হৈছে R ৰেখা হয়নে আৰু এডাল হৈছে P ছেদক এতিয়া কোণ 1 এই কোণটো কৈছে এই কোণটো কিমান বুলি কৈছে 65 ডিগ্ৰী আৰু কোণ 4টো কৈছে 65 ডিগ্ৰী এইটো 4 এইটো হৈছে 1 এতিয়া আমি প্ৰমাণ কৰিব লাগে যে QR এই দুডাল সমান্তৰাল চোৱা এতিয়া কথাটো কোণ 1 এইটো কোণ কি বুলি ধৰিছে কোণ 2 ধৰিছে এইটো 4 দিয়া আছে এইটো কোণ কি ধৰিছে 3 ধৰিছে কোণ 1 যদি 65 ডিগ্ৰী হয় কোণ 2টো কিমান হ'ব কোণ 2টো 65 ডিগ্ৰী হ'ব কিয় হ'ব কাৰণ বিপৰীত কোণ চোৱা কোণ 1 65 ডিগ্ৰী দিয়া আছে কোণ 4 65 ডিগ্ৰী দিয়া আছে কোণ 2 কোণ 1 ইহঁতি সমান হয় কিয় হয় কাৰণ ইহঁতি বিপৰীত কোণ যদি বিপৰীত কোণ হয় কোণ 1ৰ মানটো আমাক দি থোৱা আছে 65 ডিগ্ৰী তেতিয়াহ'লে কোণ 2ৰ মান কিমান হ'ব 65 ডিগ্ৰী হ'ব হয়নে সেইটোৱে পাইছো আমি 1 নম্বৰৰ পৰা তাৰ পাছতে আহিলে 3 আৰু 4 সমান কোণ 3 এই কোণটো
আৰু এই কোণটো সমান কিয় সমান কাৰণ সেই কোণ দুটা হৈছে বিপৰীত কোণ আৰু সেই কোণ দুটা যদি বিপৰীত কোণ হয় তেতিয়াহ'লে কোণ তিনিটো কি পালো 65 ডিগ্ৰী পালো এতিয়া 1 আৰু 2 ৰ পৰা চোৱা 1 আৰু 2 ৰ পৰা একত চোৱা কোণ 2 65 ডিগ্ৰী আৰু 2 ত চোৱা কোণ 3 65 ডিগ্ৰী কোণ 2 65 ডিগ্ৰী হ'ল কোণ 3 65 ডিগ্ৰী হ'ল এতিয়া কোণ 2 আৰু কোণ 3 এই কোণ কেইটা কি হৈছে কোণ কেইটা একান্তৰ অন্তঃকোণ এডাল ৰেখা এইটো কোণ 2 আৰু এইটো কোণ 3 এই দুটা কোণ সমান পালো মানে একান্তৰ অন্তঃকোণ কেইটা সমান যদি একান্তৰ অন্তঃকোণ কেইটা সমান বুলি পালো তেতিয়াহ'লে আমি কি বুলি ক'ব পাৰো এতেকে কিউ সমান্তৰাল আৰ য'ত কোণ ছেদক হয় পি ছেদক হৈ গ'ল এইখিনিতে শেষ তাৰ পাছত এই উদাহৰণটো চাওঁ দেখুওৱা যে দুডাল ৰেখা নিৰ্দিষ্ট এডাল আন ৰেখাৰ সমান্তৰাল হয় তেন্তে ৰেখা দুডাল পৰস্পৰ সমান্তৰাল হ'ব পি কিউ আৰ তিনিডাল ৰেখা য'ত পি সমান্তৰাল কিউ আৰু আৰ সমান্তৰাল কিউ তিনিডাল ৰেখা দিয়া আছে এডাল ৰেখা আৰু এডাল ৰেখা পি কিউ আৰ এতিয়া পি কিউৰ লগত সমান্তৰাল পি সমান্তৰাল কিউ আৰু আৰ ডাল কিউৰ লগত সমান্তৰাল পি আৰু আৰ সমান্তৰাল হয় বুলি আমি কি কৰিব লাগে প্ৰমাণ কৰিব লাগে দেখুওৱা যে যদি দুডাল ৰেখা এডাল নিৰ্দিষ্ট ৰেখাৰ সমান্তৰাল হয় তেন্তে ৰেখা দুডাল পৰস্পৰ সমান্তৰাল হ'ব যেহেতু পি ৰেখাডাল কিউৰ লগত সমান্তৰাল আৰু আৰ ৰেখাডালো কিউৰ লগত সমান্তৰাল সেইটো কাৰণে আমি প্ৰমাণ কৰিব কি লাগে আমি প্ৰমাণ কৰিব লাগে যে পি আৰু আৰ সেই ৰেখা দুডালো কি হয় সমান্তৰাল হয় এই কথাটোকে প্ৰমাণ কৰিব লাগে এতিয়া আমাক কি দিয়া আছে ধৰা হ'ল পি কিউ আৰ তিনিডাল ৰেখা য'ত পি সমান্তৰাল কিউ আৰু আৰ সমান্তৰাল কিউ এইটো দিয়ে থোৱা আছে প্ৰমাণ কৰিব লাগে যে পি সমান্তৰাল আৰ সেই কথাটোকে মই ক'লো এতিয়া ধৰা হ'ল এল ছেদকে পি কিউ আৰক তিনিটা বিন্দুত ছেদ কৰিছে ক্ৰমে কেপিটেল পি কেপিটেল কিউ আৰু কেপিটেল আৰ এইডাল ধৰি লোৱা এডাল ছেদক সেই ছেদকডালে কি কৰিছে পি বিন্দু কিউ বিন্দু আৰু আৰ বিন্দু এই বিন্দু কেইটাত ৰেখা কেইডালক পি আৰ কিউ আৰু আৰ সেই ৰেখা কেইডালক ছেদ কৰিছে এতিয়া পি সমান্তৰাল কিউ এল ছেদক পি সমান্তৰাল কিউ এতিয়া এল ছেদক কৈছে তেতিয়াহ'লে কি হ'ব কোণ 1 আৰু কোণ 2 এইটো কোণ 1 বুলি যদি ধৰা এইটো কোণ 2 বুলি ধৰা তেতিয়াহ'লে সিহঁত দুটা কোণ কি হয় অনুৰূপ কোণ হয়নে কোণ 1 আৰু কোণ 2 অনুৰূপ কোণ ঠিক সেইদৰে আৰ আৰু কিউ সমান্তৰাল তাৰ পাছত ধৰিছে আৰ আৰু কিউ দুটা কেছ আছে চোৱা প্ৰথমটো হৈছে পি কিউ সমান্তৰাল এল ছেদক দ্বিতীয়টো দিয়া আছে আৰ কিউ সমান্তৰাল এল ছেদক ছেদক একেডালেই খালি প্ৰথমটোত পি কিউ সমান্তৰাল দ্বিতীয়টোত আৰ কিউ সমান্তৰাল আৰ কিউ যদি সমান্তৰাল হয় এডাল কিউ এডাল হৈছে কিউ আৰু এডাল হৈছে আৰ সিহঁতি সমান্তৰাল আৰু এডাল হৈছে ছেদক তেতিয়াহ'লে কোণ 2 আৰু কোণ 3 এই কোণ দুটা কি হ'ব সমান হ'ব হয়নে কিয় হ'ব কাৰণ সিহঁতি অনুৰূপ কোণ হয় ফাৰ্ষ্ট ক্ষেত্ৰতো পালো অনুৰূপ কোণ ছেকেণ্ডটো পালো অনুৰূপ কোণ এতিয়া চোৱা 1 আৰু 2 ৰ পৰা একত আমি কি পাইছো একত পাইছো কোণ 1 সমান কোণ 2 2ত কি পালো আমি কোণ 2 সমান কোণ 3 কোণ 1 কোণ 2 সমান কোণ 2 কোণ 3 সমান এতেকে কি হ'ব কোণ 1 কোণ 3 সমান হয়নে কোণ 1 কোণ 3 সমান যদি কোণ 1 কোণ 3 সমান হয় তেতিয়াহ'লে কি হ'ব লাগিব কোণ 1 কোণ 3 সমান মানে এনেকুৱা কথাটো এডাল পি ৰেখা এডাল আৰ ৰেখা এডাল পি এডাল আৰ মাজৰ কিউডাল মই দিয়া নাই এইটো হৈছে কোণ 1 এইটো হৈছে কোণ 3 কোণ 1 আৰু কোণ 3 যদি সমান হয় তেতিয়াহ'লে সেইকেইটা কোণ অনুৰূপ নহয় জানো এইটো যদি অনুৰূপ হয় তেতিয়াহ'লে কি হ'ব এতেকে পি সমান্তৰাল আৰ হ'ব য'ত কোণ ছেদক হ'ব এল ছেদক এই কথাখিনি জানিলেই হ'ল খালি তোমালোকে ভালকে কিতাপৰ